নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছো ইকপ নলেজ চেনেললৈ। আজি আমি আলোচনা কৰিম উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ বুৰঞ্জী বিষয়ৰ প্ৰথম অধ্যায় হৰপ্পা সভ্যতা। যোৱা ভিডিঅ'ত আমি 21 নম্বৰ কুৱেশ্যনলৈকে আলোচনা কৰিছিলোঁ। এতিয়া 22 নম্বৰৰ পৰা আৰম্ভ কৰিম। আলোচনা কৰোঁ 22 নম্বৰ কুৱেশ্যন। হিন্দু সভ্যতাৰ যুগৰ মানুহৰ জীৱিকা নিৰ্বাহৰ দুটা কৌশল বা উপায় উল্লেখ কৰা। 2015 বৰ্ষত আহিছিল 2 মাৰ্কৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। এইবাৰ 2026 বৰ্ষৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। নাম্বাৰ 1 কৃষি, নাম্বাৰ 2 পশুপালন, নাম্বাৰ 3 ব্যৱসায় বাণিজ্য। 23 নম্বৰ কুৱেশ্যন। হৰপ্পা সভ্যতাৰ লোকসকলে কি কি পোহনীয়া জন্তু পুহিছিল? হৰপ্পা সভ্যতাৰ লোকসকলে গৰু, মহ, ভেড়া, ছাগলী, গাহৰি আৰু উট আদি পুহিছিল। 24 নম্বৰ কুৱেশ্যন। আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়াৰ প্ৰথমজন ডাইৰেক্টৰ জেনেৰেল কোন আছিল? J.A. কানিংহাম। ইয়াৰ এনচাৰ হ'ব J.A. কানিংহাম। 25 নম্বৰ কুৱেশ্যন। হিন্দু সভ্যতাৰ যুগৰ লিপিৰ দুটা বৈশিষ্ট্য লিখা। 2014 চনত আহিছিল 2 মাৰ্কৰ কাৰণে, এইবাৰ বহুত ইম্পৰ্টেণ্ট। নাম্বাৰ 1 লিপিবোৰ সোঁফালৰ পৰা বাওঁফাললৈ লিখা হৈছিল। নাম্বাৰ 2 লিপিসমূহ চিহ্ন লিপিৰে লিখা হৈছিল, অৰ্থাৎ চিত্ৰৰ দ্বাৰাহে প্ৰকাশ কৰি লিখা হৈছিল। 26 নম্বৰ কুৱেশ্যন। হিন্দু সভ্যতাৰ জোখমাখ পদ্ধতিৰ দুটা বৈশিষ্ট্য লিখা। এইটো 2 মাৰ্কৰ কাৰণে ইম্পৰ্টেণ্ট বুলি ক'ব পাৰি। নাম্বাৰ 1 হিন্দু সভ্যতাত বস্তু জুখিবলৈ যিবোৰ ডগা ব্যৱহাৰ কৰিছিল, এই ডগাবোৰ চাৰ্ট নামৰ শিলৰ পৰা তৈয়াৰ কৰা হৈছিল। নাম্বাৰ 2 ডগাবোৰৰ ওপৰত কোনো দাগ বা চিহ্ন নাছিল। এতিয়া 27 নম্বৰ কুৱেশ্যনলৈ আহা। হৰপ্পা সভ্যতাৰ সমাধিস্থলত পোৱা কেইবিধমান সামগ্ৰীৰ নাম লিখা। বহুকেইখন সামগ্ৰী পোৱা গৈছিল, ইয়াৰ পৰা যিকোনো দুটা লিখিলেও হ'ব। 2 মাৰ্কৰ কাৰণে শৰাই, জাৰ, বঁটা, আঙুঠি, নেকলেছ আৰু তামৰ দাপোন পাইছিল আদি। ইয়াত আদি লিখি দিলেও হ'ব, আৰু আছে। 28 নম্বৰ। হৰপ্পা সভ্যতাত কিহৰ দাপোন ব্যৱহাৰ কৰা হৈছিল? হৰপ্পা সভ্যতাত তামৰ দাপোন ব্যৱহাৰ কৰা হৈছিল। 29 নম্বৰ কুৱেশ্যন। ফাৰ্ডাৰ এক্সকেভেশ্যনছ এট মহেঞ্জোদাৰো পুথিৰ লেখক কোন? আৰ্নেষ্ট মেকে। 2015 চনত আহিছিল এইটো। এতিয়া 30 নম্বৰ কুৱেশ্যন। মহেঞ্জোদাৰো নগৰৰ বৈশিষ্ট্যসমূহ চমুকৈ লিখা বা কি কি? 2013 বৰ্ষত আহিছিল। 4 নম্বৰৰ বাবে আহিব পাৰে, 5 নম্বৰৰ বাবে আহিব পাৰে, 6 নম্বৰৰ বাবে আহিব পাৰে। নাইবা এই কুৱেশ্যনটো এনেকুৱা আহিব, হৰপ্পা সভ্যতাৰ বৈশিষ্ট্য বা বিশেষত্বসমূহ কি কি? নাইবা এনেকুৱা আহিব, হিন্দু সভ্যতাৰ বৈশিষ্ট্যবোৰ কি কি? আমি এনেকৈ লিখিম, হিন্দু সভ্যতা মহেঞ্জোদাৰো বা হৰপ্পা সভ্যতাৰ বৈশিষ্ট্যসমূহ তলত আলোচনা কৰা হ'ল। নাম্বাৰ 1 মহেঞ্জোদাৰো নগৰৰ ৰাস্তাবোৰ আহল বহল আছিল। নাম্বাৰ 2 মহেঞ্জোদাৰো নগৰৰ ৰাস্তাৰ দুয়োকাষে পানী ওলাই যোৱাৰ সুন্দৰ নলাৰ ব্যৱস্থা আছিল। নাম্বাৰ 3 ৰাস্তাৰ দুয়োকাষে সুন্দৰ লাইটৰ ব্যৱস্থা আছিল। নাম্বাৰ 4 মহেঞ্জোদাৰো নগৰখনৰ ওখ আৰু নামনি অঞ্চলত অৱস্থিত আছিল। নাম্বাৰ 5 মহেঞ্জোদাৰো নগৰখনৰ মাজমজিয়াত এটা সুন্দৰ ৰাজহুৱা স্নানাগাৰ আছিল। নাম্বাৰ 6 হৰপ্পা বা মহেঞ্জোদাৰো নগৰৰ লোকসকলে পুৰুষ আৰু মহিলা উভয়ে অলংকাৰ পৰিধান কৰিছিল। আৰু এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন, মহেঞ্জোদাৰো স্নানাগাৰৰ বিষয়ে চমুকৈ লিখা। নাইবা মহেঞ্জোদাৰো নগৰৰ ৰাজহুৱা স্নানাগাৰৰ বিষয়ে চমুকৈ লিখা। এনেকুৱা আহিব যে মহেঞ্জোদাৰোৰ স্নানাগাৰৰ বৈশিষ্ট্য বা বিশেষত্বসমূহ কি কি? এনচাৰ একেই হ'ব। এতিয়া আলোচনা কৰোঁ আহা। মহেঞ্জোদাৰোত এখন বৃহৎ ৰাজহুৱা স্নানাগাৰ বা গা ধোৱা ঘৰ আছিল। এই গা ধোৱা ঘৰটো দুৰ্গৰ ওখ ঠাইত নিৰ্মাণ কৰা হৈছিল আৰু সেই পকী গা ধোৱা ঘৰটো সুন্দৰকৈ ইটাৰে নিৰ্মাণ কৰা হৈছিল। ইয়াক নিৰ্মাণ কৰিবলৈ জিপচাম ধাতু ব্যৱহাৰ কৰা হৈছিল। এই গা ধোৱা ঘৰটোৰ দিক 180 ফুট আৰু বহল আছিল 108 ফুট আৰু ইয়াৰ মাজভাগত 39 ফুট দীঘল, 23 ফুট বহল আৰু 8 ফুট এডোখৰ ঠাইত পকী কৰি তাক সাঁতুৰিবৰ কাৰণে উপযোগী কৰি তোলা হৈছিল। ইয়াৰ চাৰিওফালে বাৰাণ্ডা আৰু কোঠালি আছিল। গা ধুবলৈ উঠা-নমা কৰিবৰ বাবে উত্তৰ আৰু দক্ষিণ ফালৰ বাৰাণ্ডাৰ পৰা অহা যোৱা কৰিবলৈ খটখটি আছিল। আনকি গা ধুৱাবলৈ তাত সুবিধা আছিল।
সুবিধা আছিল। গা ধোৱা গড়ৰ পৰা পানী ওলাই দি নতুন পানী সোমোৱাব পৰাকৈ নতুন নলী লগোৱা ব্যৱস্থা আছিল। পানী ভৰাবলৈ ইয়াৰ ওচৰত এটা কোঠালিত পকী নাদ আছিল। ইয়াৰ উত্তৰ দিশে 8টা সৰু সৰু গা ধোৱা গড় আছিল আৰু ইয়াৰ পৰা পানী ওলাই গৈ বাহিৰৰ নৰ্দমাত পৰিছিলগৈ। সম্ভৱতঃ এই গা ধোৱা ঘৰটো হৰপ্পা সভ্যতাবাসীয়ে ধৰ্মীয় উৎসৱৰ সময়ত ব্যৱহাৰ কৰিছিল। আৰু সামৰণিত আমি এনেকুৱা দিম যে গতিকে মহেঞ্জোদাৰোত গা ধোৱা গড়টোৰ উল্লেখযোগ্য বৈশিষ্ট্য আছিল বুলি ক'ব পাৰি। এইখিনি গতিকে আজি আছিল এই ভিডিঅ'ৰ মূল বিষয়বস্তু। পৰৱৰ্তী ভিডিঅ'ত আমি বেলেগ কুৱেশ্যন আনচাৰ আলোচনা কৰিম। থেংক ইউ।